আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ অসম চৰকাৰলৈ আমি এটা বিশেষ বাৰ্তা নিবেদন মানে প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি ইয়াতে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি বিভিন্ন প্ৰান্তত থকা বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাগুৰুসকলে আজি এই নতুন বৰ্ষত বিভিন্ন সময়ত দুখৰ মাজতো আমি ইয়াতে লগ হৈছোঁ আজি শংকৰদেৱ কলাক্ষেত্ৰ চাওঁ বুলি আৰু লগে লগে আমি সকলোৱে ইয়াতে এখন বৈঠকত সমাপন কৰিলোঁ। এই বৈঠকত আগন্তুক যি NIOS DLED সন্দৰ্ভত ভাৰত চৰকাৰে যি ধৰণৰ ব্যৱস্থা মানে এটা হেৰি কৰিব লাগিছিল সেইখিনি কৰা নাই। যিটো মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছিলে এই ৰায়দানৰ পিছত আমি অসমৰ এই আগন্তুক যিটো নিৰ্বাচন মানে এডভাৰটাইজমেণ্টত আমি এই নিউজৰ প্ৰায় 30,000 কেণ্ডিডেট আমি বঞ্চিত হৈছোঁ। আমি সকলোৱে এটাই কামনা কৰোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত যাতে আমাক আপোনালোকে ন্যায় দিয়ে, আমি যাতে ন্যায় পাওঁ, আমি যাতে এইখিনি মানে ভাৰত চৰকাৰৰ MHCRD আৰু আমাৰ NCTৰ গাইডলাইন মতে যিসকলে আমি এই DLED মানে পাঠ্যক্ৰম সম্পন্ন কৰিছিলোঁ আমাক যাতে চৰকাৰ বা প্ৰশাসনে চৰকাৰ বা বিভিন্ন বিভাগে শিক্ষা বিভাগে আমাক ন্যায় দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আমি আজি আগন্তুক এই যিটো আমাৰ মুভমেণ্ট এই মুভমেণ্টটো চলাই লৈ যাবৰ বাবে আমি এখন ষ্ট্ৰং কমিটি আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা মানে লৈ পেলাই আমি এখন সমিতি ইতিমধ্যে গঠন কৰিছোঁ আৰু এই সমিতিখনে পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰত আমাৰ কাৰ্যপন্থাবিলাক আগবঢ়াই লৈ যাব। গতিকে আমি আশা কৰিছোঁ যে আমাৰ সকলো আমি ওলাই আহক, সকলো NIOS কেণ্ডিডেট ওলাই আহক, সকলোৱে আমাক সহযোগিতা কৰক, সকলোৱে আমাৰ লগত থাকক। আমি নিশ্চয় যুঁজিমেই, আমি নিশ্চয় জিকিমেই আৰু আমি আগবাঢ়ি যাম আমাৰ পৰৱৰ্তী পদক্ষেপ লৈ পেলাই। গতিকে মই আশা কৰিছোঁ সকলোৱে আমাক সহযোগিতা কৰিব আৰু বাৰে বাৰে আমি অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই বঞ্চিত প্ৰাৰ্থীখিনিৰ কাৰণে তেখেতে কিবা অলপ চিন্তা চৰ্চা কৰক, তেখেতে ভাবক, তেখেতসকলে আমাক ন্যায় প্ৰদান কৰক, তাকে কামনা কৰিছোঁ। আৰু আজি এই স্থানত আমি ইমান সুশৃংখলিতভাৱে আমি একগোট হোৱা সমস্ত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় শিক্ষাগুৰুসকলক মই ধন্যবাদ জনাইছোঁ আৰু সকলোৰে পূৰ্ণ সহযোগিতাৰ আমি আগবাঢ়ি আমাৰ কাৰ্যপন্থাসমূহ আগবঢ়াই লৈ যাম। তাৰ কাৰণে পুনৰবাৰ সকলোকে শুভেচ্ছা জনাই আমাৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। মই NIOSৰ জৰিয়তে DLED কৰা প্ৰাৰ্থীসকলে আমাৰ এতিয়া এটা সময়ৰ মানে বয়সৰ সন্ধিক্ষণত আমি উপনীত হৈছোঁ। কিন্তু এটা আচৰিত ধৰণে আশ্চৰ্যকৰভাৱে সুপ্ৰিম কোৰ্টৰ মহামান্য সুপ্ৰিম কোৰ্টৰ যি 28 নৱেম্বৰৰ এটা ৰায়দান সেই ৰায়দান অনুসৰি আমাক আগন্তুক যিটো অসম চৰকাৰৰ মানে যিটো এডভাৰটাইজমেণ্ট আহি আছে তাক আমাক বঞ্চিত কৰা হৈছে। আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰলৈকে বিনম্ৰ আহ্বান জনাইছোঁ। আমি নিজাববীয়াকৈ কোনো বজাৰৰ পৰা ডিগ্ৰী আমি কিনি অনা নাই। আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ আহ্বান মৰ্মে এডভাৰটাইজ মৰ্মে আমি এই অনুষ্ঠানটো সম্পন্ন কৰিছিলোঁ, আমাৰ এই প্ৰগ্ৰামটো আমি সম্পন্ন কৰিছিলোঁ। গতিকে ইয়াত আমাৰ কোনো দোষ নাই। এই ক্ষেত্ৰত যিসকল দোষী হয় তেখেতসকলক আপোনালোকে জগৰীয়া কৰক, তেখেতসকলক বিচাৰি উলিয়াওক আৰু আমাৰ এইখিনি মানে প্ৰাৰ্থীক আপোনালোকে ন্যায় প্ৰদান কৰক। তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে সমূহ আমাৰ মানে কৰ্তৃপক্ষলৈকে আহ্বান জনাইছোঁ, অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, MHRDলৈকে আহ্বান জনাইছোঁ, আমাৰ যিটো NCT তেখেতসকললৈকে আহ্বান জনাইছোঁ, লগতে আমাৰ NIOS যিটো আমাৰ সংস্থা যিসকলে আমাক চাৰ্টিফিকেটখন দিছিলে তেখেতসকলক এইটো আহ্বান জনাইছোঁ যাতে তেখেতসকলেও আমাৰ এই মুভমেণ্টত তেখেতসকলৰ যিখিনি কৰিবলগীয়া সেইখিনি সোনকালে কৰক আৰু আমাক ন্যায় প্ৰদান কৰিবৰ কাৰণে আগবাঢ়ি আহক। এই ক্ষেত্ৰত অসমৰ যিমান স্থানত বিভিন্ন স্থানত থকা আমাৰ মানে চেডেলি ভেডেলি হৈ থকা আমাৰ সন্মানীয় আমাৰ NIOS বঞ্চিত মানে বঞ্চিত প্ৰাৰ্থীসকলে আমি সকলোৱে আহক, একগোট হওঁ। আমি এখন সুন্দৰ সমিতি গঠন কৰিছোঁ আৰু এই সমিতিৰ জৰিয়তে আমি আমাৰ মুভমেণ্টটো আগবঢ়াই লৈ যাম। গতিকে মই সকলোকে আহ্বান জনাইছোঁ আমাৰ সমিতিৰ লগত থাকক, আমাৰ মাজত ভাগ নহ'ব। আমি সকলোৱে একত্ৰিত হৈ পেলাই যাতে আমি আমাৰ পৰৱৰ্তী কাৰ্যপন্থাসমূহ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ, সাংবাদিক বন্ধুসকলৰ সহযোগিতা বিচাৰিছোঁ আৰু সমূহ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, অসম চৰকাৰৰ সহযোগিতা বিচাৰিছোঁ। আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আপুনি এবাৰ বিষয়টো বিবেচনা কৰক আৰু আপোনাৰ সাধ্য অনুসাৰে যি কৰিবলগীয়া আছে আপুনি সেইখিনি কৰক। তাৰ কাৰণে মই পুনৰবাৰ আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ মানে আহ্বান জনাই আমাৰ কাটৰ আহ্বান জনাই আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে মই ধন্যবাদ জনাই আমাৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ।